পার্সনিফিকেশন চোৱা পার্সনিফিকেশন কাক কয় বহুত ইন্টারেস্টিং হয় পার্সনিফিকেশন গিভিং হিউম্যান কোয়ালিটিজ টু নন হিউম্যান বিংস অর অবজেক্ট তো ইয়াতো একদম সিম্পল কথা যে পার্সনিফিকেশন কাক কয় যে আমি হিউম্যান কোয়ালিটি যিবিলাক থাকে সেইবিলাক আমি নন হিউম্যান বিং বা কোনোবা অবজেক্টত দিয়া যদি বুজাইছে কোনোবা কবিতাৰ মাজত তেনেহ'লে তাক কি ক'ম পার্সনিফিকেশন তো আমি কবিতাৰ মাজত বহুত দেখিবলৈ পাওঁ কবিয়ে কি কৰে কেতিয়াবা এনেকুৱা কিছুমান সেন্টেন্সৰ ইউজ কৰে য'ত আমি দেখা পাওঁ এটা অবজেক্ট এটা হিউম্যান বিংৰ নিচিনা বিহেভ কৰি আছে এটা নন হিউম্যান বিং এটা হিউম্যান বিংৰ নিচিনা মানে ৰিয়েক্ট কৰি আছে তো মানুহে যিবিলাক কাম কৰিব পাৰি আছে সেইবোৰ কাম যদি কোনোবা বস্তুৰ দ্বাৰা কৰা বুজাইছে বা কোনোবা অবজেক্টৰ দ্বাৰা বা মানে নন হিউম্যান বিং যিবিলাক আছে তাৰ দ্বাৰা যদি বুজাইছে তেনেহ'লে তাক কি ক'ম তেনেকুৱা ধৰণৰ কথাবিলাকক পার্সনিফিকেশন ইউজ কৰা বুলি আমি ক'ম ঠিক আছে তো চোৱা প্ৰথম শাৰীত কি কৈছে দ্য সান স্মাইলড ডাউন অন আস তো সান বুজি পোৱা নাই সূৰ্য হয় না সূৰ্য কি হৈছে আমাৰ ফালে কি সূৰ্যটো হাঁহি দেখাত হাঁহি আছে না নাই সূৰ্য হাঁহি থকা বুলি কৈছে ইয়াত আসলতে সূৰ্য হাঁহে নে সূৰ্যক ৰিয়েল লাইফত সূৰ্যক হাঁহিবলৈ কৰবাত দেখা পাইছা পোৱা নাই চাগে হয়নে সূৰ্য নাহাঁহে কাৰণ হাঁহিব পৰা যিটো কোৱালিটি আছে সেইটো মানুহৰ তাত আছে হয়নে তো হিউম্যান বিঙৰ তাত আছে তো মানুহে যিবিলাক কাম কৰিব পাৰি আছে যেনেকৈ মানুহে হাঁহিব পাৰি আছে কান্দিব পাৰি আছে ডান্স কৰিব পাৰে খোজ কাঢ়িব পাৰে তো মানুহে যি কৰিব পাৰে সেইবোৰ কি কৰিছে তাৰে মাজত এটা কোৱালিটি সূৰ্যক দিছে তো ই আমাৰ হিউম্যান বিং নহয় তো সূৰ্য হাঁহিব পাৰে বুলি কৈছে সূৰ্য হাঁহে বুলি কৈছে তো এনেকুৱা ধৰণে যদি মানুহে কৰা কামবিলাক কোনোবা বস্তুৰ দ্বাৰা কৰা বুজাই আছে কবিতাৰ মাজত বা কোন আন এটা কথাৰ দ্বাৰা বুজাই আছে তেনেকুৱা ধৰণৰ লাইনৰ মাজত পার্সনিফিকেশন ইউজ কৰা বুলি আমি ক'ম হ'বনে সৰু এটা কথা মনত থাকিব না নাই নেক্সট আৰু এটা লাইন চোৱা দ্য ফ্লাৱাৰ্স ডান্স ইন দ্য ব্ৰিজ তো ইয়াতো ফ্লাৱাৰবিলাক ডান্স কৰা কথা কৈছে ফ্লাৱাৰ ডান্স কৰে নেকি নকৰে মানুহে ডান্স কৰে বাট ইয়াতে ফ্লাৱাৰো ডান্স কৰি আছে তো কবিয়ে কি না কৰিব পাৰে হয় না ফ্লাৱাৰ দি ডান্স কৰাই আছে সূৰ্যক মানে হাঁহাই আছে হয় না ডাৱৰবিলাক কান্দি আছে তো কবি চব পাৰে কথা বুজি পাইছানে ইয়াত কি কৈছে দ্য ষ্টাৰ্ছ ডান্স ইন দ্য নাইট স্কাই তো ৰাতিৰ ভাগত আকাশত কি কৰে স্কাই বিলাক ডান্স কৰে তো এইটো সঁচা নেকি কথাটো কি আমি ক'ব পাৰিম একচুৱেলি এনেকুৱা কথা নহয় বাট কথাত কৈছে মানুহে কৰা কামবিলাক আন এটা অবজেক্টৰ দ্বাৰা বুজাই আছে আৰু তেনেকুৱা ধৰণে কথা কোৱাক আমি কি কওঁ পার্সনিফিকেশন বুলি কওঁ শেষত আৰু কি পাইছো ইয়াতে মাই ফোন ডাইড মোবাইল মৃত্যু হয় নে নহয় মোবাইলৰ চাৰ্জ শেষ হৈ যায় মৃত্যু নহয় বাট ইয়াতে লিখিছে তো তেনেকুৱা ধৰণৰ কথাবিলাক দ্য মুন ফলোড মি হোম মুন কি কৰে মোক ফলো কৰিছে ঘৰলৈ তো মানে মই খোজকাঢ়ি যাই আছো আৰু মোৰ পিছফালে চন্দ্ৰটো আহি আছে মোক ফলো কৰি আছে এনেকুৱা কথা হয় নেকি আমি দেখা পাওঁ না নাই আকাশত ৰাতিৰ ভাগত যেতিয়া আমি খোজকাঢ়ি যাওঁ আমাৰ পিছে পিছে আমি যিমান দূৰলৈ যাওঁ যিফালে যাওঁ আমাৰ কি চন্দ্ৰই আমাক পিছা কৰি থাকে কৰে নেকি একচুৱেলি নকৰে সেই নিজৰ ঠাইতে আছে বাট আমাৰ তাত লাগে যে পিছা কৰিছে একচুৱেলি ফলো এজন ব্যক্তি আন এজন ব্যক্তিক ফলো কৰিব পাৰে বাট ইয়াতে কোনে ফলো কৰি আছে চন্দ্ৰই ফলো কৰি আছে তো এইবোৰ কথা ইউজ কৰা মানে পার্সনিফিকেশন ইউজ কৰা বুলি বুজায় ঠিক আছে ক্লাউড কান্দি আছে ক্লাউডে কান্দে নেকি চোৱাচোন কি ধুনীয়াকৈ কান্দি আছে ধুনীয়া মানে কি বহুত চেড লাগিছে না নাই ক্লাউড বোলে কান্দি আছে বাট ক্লাউড কান্দা কথাটো কোৱা এইটোৱে কথা এই কান্দিব পৰা যিটো মানে কোৱালিটি আছে সেইটো আমাৰ মানুহে পাৰে হয় না নাই কিন্তু সেইটো কাম কি দিছে এটা ক্লাউড দি কৰাই আছে এটা ডাবৰক কৰাই মানে কাম কৰিব দিছে তো এনেকুৱা ধৰণে যদি অৰ্থ বুজাই আছে কোনোবা বাক্যৰ মাজত এটা কবিতাৰ কোনোবা বাক্যৰ মাজত তেনেহ'লে সেই বাক্যটোত আমি কি ক'ম এটা লিটাৰেৰী ডিভাইচ ইউজ কৰিছে যাৰ নাম হ'ল পার্সনিফিকেশন তো আশা ৰাখিম তোমালোক বুজি পাইছা পার্সনিফিকেশন মানে কি আৰু নিশ্চয় কোনো ডাউট নাথাকিব চাগে খুব ইজি টপিক হয় আৰু ইজি টপিকত ইমান ডাউট তোমালোকৰ নাথাকে সেইটো মই জানোৱে তো নেক্সট কন্ট্রাস্ট কাক কয় এতিয়া বাৰু চাই লম আমি কন্ট্রাস্ট কোন হয় placing two opposite ideas close together to highlight their differences তো সব সিম্পল ইও এটা সিম্পল কথা চোৱা আমি কি কৰিম কবিতাৰ মাজত দেখিবলৈ পাম যে দুটা অপোজিট আইডিয়া
একদম বিপৰীত দুই ধৰণৰ কথা কি কৰিছে একদম ক্লোজলি ৰাখিছে কবিয়ে হাইলাইট কৰিবৰ কাৰণে কি হাইলাইট কৰিবৰ কাৰণে সিহঁতৰ ডিফাৰেন্স তো দুটা বস্তু ৰাখিছে যেনেকে ইয়াতে দুটা বস্তু দেখা পাইছো হয় না ইয়াতো দেখা পাইছো আমি দুটা বস্তু তাতো দুটা বস্তু আছে তাতো দুটা বস্তু আছে তো দুটা বস্তু একলগে কবিয়ে কবিতাৰ মাজত মানে উপস্থাপন কৰে এটা কাৰণত সিহঁতৰ মাজত কি পাৰ্থক্য আছে সেইটো দেখাবৰ কাৰণে আৰু তেনেকুৱা ধৰণে যদি পাৰ্থক্য দেখাবৰ কাৰণে দুটা বস্তু একেলগে ৰাখিছে কবিয়ে তেনেহ'লে তাতে কি ইউজ কৰা বুলি কম কন্ট্ৰাষ্ট বুলি কম ঠিক আছে যেনেকে the elephant was used while the mouse was tiny তো ইয়াতে কবিয়ে কৈছে কি এলিফেন্টটো কি হয় এলিফেন্ট বহুত প্ৰকাণ্ড হয় ডাঙৰ হয় মাউসটো কি হয় সৰু হয় ইয়াতে কি সাইজৰ ডিফাৰেন্স বুজাইছে যে এলিফেন্ট সাইজত বহুত ডাঙৰ হয় মাউসটো সৰু হয় তো সাইজৰ ডিফাৰেন্সটো বুজাই দিছে হয় না she laughed with joy but he sat quietly crying তো ইয়াতে এই ছোৱালীজনী বহি আছে হয় না খুব আনন্দ মনত তে হাঁহি আছে তাৰ কাষতে লৰাজন বহি আছে তে বহুত কোৱাইট হয় বহুত স্যাড হয় তো ডিফারেন্স বুঝাইছে ইয়াতে এজন হ্যাপি আন এজন স্যাড তো ইয়াৰ মাজতো কি ডিফারেন্সটো বুজাই দিছে ঠিক তেনেকে আৰু কি দিছে ইয়াত দ্য লাইফ অফ দ্য টাইগাৰ ইন দ্য জু ভাৰ্চেছ দ্য জংগল তো টাইগাৰৰ যেটো লাইফ জংগল আৰু জুৰ মাজত কি হয় জুৰ মাজত পুৰা মানে তেও তাক কি কৰা হৈছে কিহৰ মাজত কেজৰ মাজত মানে পিঞ্জিৰাৰ মাজত তাক বন্ধ কৰি ৰাখিছে হয় না আৰু হেৰি যেটো আছে তোমাৰ জংগলৰ যেটো দৃশ্য তাতে খুব আনন্দ মনেৰে ঘুৰি ফুৰি আছে তো নিজে শিকাৰ কৰিব পাৰি আছে হয় না নাই তো দুটা সিনাৰিও আমাক ইয়াত দেখাইছে তো টাইগাৰ যদি জুৰ মাজত থাকে বা জংগলত থাকে তেনেহ'লে তাৰ দৃশ্যটো এটা আনটোৰ বিপৰীত হৈ থাকে হয় না ইয়াতো আৰু এটা আমি एग्जांपल পাইছো দা স্কাই ওয়াজ ব্ৰাইট ইন দা মৰ্নিং বাট কমপ্লিটলি ডার্ক এট নাইট দুইটা স্কাই হয় ইউ স্কাই তেও স্কাই হয় দুইটাই আকাশ হয় কিন্তু আকাশটো ৰাতিৰ ভাগত আন্ধাৰ দেখা যায় আৰু দিনৰ ভাগত কি পোহৰ মানে উজ্জ্বল তো এই কথাটো বুজাইছে তো আমাক দুটা কথা একলগে কোৱাৰ কাৰণটো হল কবি আমাক এটো বুজাব বিচাৰিছে দুটাৰ মাজত এটা ডিফাৰেন্স আছে আৰু হেনেকুৱা ডিফাৰেন্স বুজোৱাৰ কাৰণে কবিয়ে যত দুটাকে কথা ইউজ কৰিব তাতে আমি কন্ট্ৰাষ্ট ইউজ কৰা বুলি কম ঠিক আছে আশা কৰো তোমালোক বুজি পাই আছা তো নেক্সট আমি আলোচনা কৰিম juxtaposition তো এতিয়া আমি ডিসকাস কৰিম juxtaposition ইয়াতে কি কৈছে চোৱা putting two things side by side to make you notice something it could be their differences similarities or something surprising তো ইয়াতো আমাক আগত যেনেকে টপিক এটা পালো তাৰ নিচেনে অৰ্থ ইয়াত প্ৰকাশ কৰি আছে কিন্তু অলপ বেলেগ যেনেকে juxtaposition কাক কৈ আছে যে আমাক দুটা সাইড বাই সাইড দুটা বস্তু আমাক দেখাব সাইড বাই সাইড মানে এটা কাহত আন এটা বস্তু ৰাখিব ৰাখিকিনে কবি আমাক দেখাব যে এই দুটাৰ মাজত সোৱা কিবা এটা সারপ্রাইজিং কথা আছে বা ইয়াৰ মাজত এটা পাৰ্থক্য আছে বা ইয়াৰ মাজত এটা সিমিলাৰিটি আছে বুজি পাইছা না তো দুটা দৃশ্য কবিয়ে সাইড বাই সাইড আমাক দেখাই কেনে তাতে আমাক এটো বুজাব বিচাৰি আছে যদি যে তাতে কিবা মিল আছে বা কিবা অমিল আছে বা কিবা আচৰিত হোৱা বস্তু আছে তেনেহলে তেনেকুৱা ধৰণৰ দৃশ্যবিলাক তেনেকুৱা ধৰণৰ সেন্টেন্স বিলাক আমি কি কম juxtaposition ইউজ কৰা বুলি কম হবনে তো ইয়াত প্ৰথম কোৱেশ্চন কি পাইছো a rich man eating at a fancy restaurant while a hungry person walks through the window তো এজন ৰিচ পারসন ধনী এজন ব্যক্তিয়ে কি কৰি আছে খুব দামী ৰেষ্টুৰেণ্টত তেও হেৰি খাদ্য খাই আছে কিন্তু এটা হাংৰি পারসন এজন দুখীয়া ব্যক্তিয়ে বাহিৰৰ খিৰকিৰ বাহিৰৰ ফালৰ পৰা তেও তাক চাই আছে তো ইয়াতে এটা ডিফাৰেন্স দেখা পাইছো নে দুজন ব্যক্তিৰ মাজত এজনে কিবা খাবলৈ পাইছে আৰু এজনে একোৱে খাবলৈ পোৱা নাই তো ইয়াতে এটা ডিফাৰেন্স দেখাইছে ৰিচ ভাৰ্সেস পুৰ হয় না ধনী দুখীয়াৰ মাজত এটা ডিফাৰেন্স দেখাইছে a new phone laying on top of an old typewriter তো নতুন মোবাইল মানে নতুন টেকনোলজি old typewriter মানে old technology ইয়াতে টেকনোলজিৰ এটা ডিফাৰেন্স বুজাইছে নতুন পুরানাৰ মাজত এটা ডিফাৰেন্স বুজাইছে ঠিক আছে the bird flying peacefully over a battlefield তো এটা চৰাই কি আনন্দ মনেৰে শান্তি মনেৰে কি কৰি আছে উৰি যায় আছিল তাৰ উপৰেদি
এটা বেটেল ফিল্ড য'ত নেকি যুদ্ধ চলি আছিলে যুদ্ধৰ যেটো ফিল্ড তাৰ ওপৰেদি এটা শান্তি মনেৰে উৰি যোৱা এটা চৰাই তো ইয়াতে দুটা সিনাৰিও আমাক বুজাইছে যেটো বাৰ্ড কি হয় হ্যাপি হয় না নাই হ্যাপি মোমেন্টের কথা কৈছে আর তলত আর একটা সেট এনভায়রনমেন্ট সেট পরিবেশের কথা আমাক কৈছে তো দুটা পার্থক্য বুঝাইছে এটা হ্যাপি আর এটা সেট তো এনেকুৱা ধৰণৰ যদি ডিফারেন্স বুজাই আছে তেনেহলে তাতে কি জাক্টা পজিশন ইউজ কৰা বুলি কম হয়নে সেম আৰু এটা এ টল পারসন স্ট্যান্ডিং নেক্সট টু এ শর্ট পারসন তো ইয়াতো সেম এজন টল পারসন কি আছে শর্ট পারসনৰ লগত এজন ব্যক্তি এজন ডাঙৰ আৰু এজন সৰু তো ইয়াতে সাইজৰ কথা বুজাইছে যে দুজন একলগে ৰখি আছে তাৰ মাজত আমি ডিফারেন্স কি পাইছো এজন ওখ বেছি আৰু এজন ছুটি তো এনেকুৱা যদি ডিফারেন্স বুজোৱা কোনবা বাক্য দেখা পাইছা বা কোনবা সিমিলাৰিটি দেখুৱা কোনবা বাক্য বা তাতে দুটা বস্তু উপস্থাপন কৰিছে কবিয়া কিন্তু তুমি দেখাত আচৰিত লাগিছে তোমাৰ তাত দুইটাৰ মিল তুমি কিবা এটা মিল দেখা পাইছা কিবা এটা অমিল দেখা পাইছা তেনেহলে তাতে জাক্টা পজিশন নামৰ লিটাৰেৰী ডিভাইস ইউজ কৰা বুলি তুমি ক'ব লাগিব ঠিক আছে তো আশা কৰিম কথাটো তোমালোক ধৰিব পাৰিছা ইয়াৰ পিছত আমি এতিয়া পঢ়িম এলিগৰি So, allegory কি হয়? Allegory is a story, poem or picture that has a hidden meaning. Usually moral, political or spiritual. So, allegory কাক কয় চোৱা? Allegory হল হয়তো এটা ষ্টৰীৰ বিষয়ে কৈ আছে নহলে এটা কবিতা বা এটা পিকচাৰ যত হিডেন মিনিং সোমাই আছে ঠিক আছে তো কথাটো হল ইয়াত আমি কিছু মানে কবিতাৰ লাইন আমি ইয়াত লৈছো ইয়াৰ পৰা বুজি পাবা মানে আমি লাইনটো পঢ়িম পঢ়াটো কথাটো সিম্পল লাগিব বাট তাৰে মাজত এটা মিনিং সোমাই থাকিব হেতু আমি দেখিবলৈ পাম তেনেকুৱা এ চাইল্ড ট্ৰাইজ মেনি কিজ বিফোৰ ফাইন্ডিং দ্য ওৱান দ্যাট অপেন্স দ্য ডোৰ তো এজন শিশুৱে কি কৰিছে ট্ৰাই কৰিছে এটা দরজা খুলিবলৈ বহুত চাবিতে ট্ৰাই কৰিছে কৰাৰ পিছত শেষত এটা চাবিৰে তেওঁ দরজাটো খুলিব পাৰিছে তো ইয়াত যদি কোৱা যায় কিহৰ ষ্টৰী হয় এটা সৰু শিশুৰ কাহিনী য'ত তেওঁ দরজা খুলিব চেষ্টা কৰিছে হয় না কিন্তু ইয়াতে মানে কিবা হিডেন মিনিং আছে নে চোৱাচোন অলপ চিন্তা কৰি আছে নিশ্চয় আছে কেনেকুৱা চোৱা যে ইয়াত এইটোৱে মিনিং আছে যে শিশুটো যদি প্ৰথমবাৰতে তেওঁ চেষ্টা কৰা এৰি দিলে হয় তেনেহলে শেষতে এই সাকসেসটো নাপালে হয় না নাই তেওঁ মানে কি নেভাৰ গিভ আপ জীৱনত আমি গিভ আপ কৰিব নালাগে হাৰ মানিব নালাগে আমি ট্ৰাই কৰি থাকিব লাগে বহুতবাৰ ফেল হোৱাৰ পিছতো আমি এবাৰ সাকসেস হম তো সাকসেস হোৱাটো শিওৰ বাট আমি ট্ৰাই কৰা এৰিব নালাগে তো ইয়াত এই ষ্টৰী দ্বাৰা আমি ইমানখিনি কথাটো আমি বুজি পাওঁ হয় না তো ইয়াৰ মাজত এই কথাটো সোমাই আছিলে আৰু কবিয়ে হেতু আমাক বুজাব বিচাৰিছিলে তো এনেকা যদি কোনবা সেন্টেন্সৰ মাজত হিডেন মিনিং সোমাই থাকে তেনেহলে তাতে এলিগৰি ইউজ কৰা বুলি কম হবনে one small candle lights up a dark room এটা সৰু ক্যান্ডেলে কি কৰিব পাৰে সৰু মমবাতিয়ে কি কৰিব পাৰে এটা আন্ধাৰ ঘৰ মানে আন্ধাৰ ঘৰত পোহৰ বিয়পাব পাৰে পোহৰ মানে দিব পাৰে ঠিক আছে তো সৰু এটা ঘৰত এনেকুৱা নহয় এটা তো সিম্পল এটা কথা কল বাট ইয়াতে কি অৰ্থ সোমাই আছে যে সৰু এটা মমবাতিও কি এটা ৰুমত পোহৰ দিব পাৰে মানে সৰু বস্তুৰো কি আছে ইম্পৰ্টেন্স আছে তো আমাৰ জীৱনত কেতিয়াবা সৰু সৰু কামৰ কাৰণে আমি মানে সৰু সৰু কামবিলাক অবহেলা কৰো গুৰুত্ব নিদিও বাট এই সৰু সৰু কামবিলাকো জীৱনত কি বহুত মানে হেৰি পৰে প্ৰভাৱ পেলাই তো আমি সৰু সৰু কামবিলাক কৰিব লাগে ঠিক আছে তো তেনেকুৱা এটা হিডেন মিনিং ইয়াত সোমাই আছে তাৰ পিছত ইয়াতে পাইছো ইয়াতে কি পাইছো a girl sees her face in a cracked mirror and feels sad তো এজনী ছোৱালী কি কৰিছে ভঙা আইনাৰ মাজত তেওঁ তাৰ চেহাৰা চাইছে তেওঁ মানে আইনা চাই আছিল মিৰৰ চাই আছিল আৰু তে বহুত স্যাড ফিল কৰি আছিল একচুয়ালি ইয়াতে কি হিডেন মিনিং সোমাই আছে এটোৱে যে তাৰ মিৰৰটো হে ভঙা আছিল হয় না নাই তাৰ জীৱনত তেওঁ কি নেগেটিভ চিন্তা লৈ জীৱনত স্যাড হৈ আছে একচুয়ালি তেওঁ নেগেটিভ চিন্তা কৰি আছে আমি আমাৰ এনভায়রনমেন্ট চাই কেনে কি কেতিয়া নেগেটিভ হৈ যাও আমাৰ আগত কিবা এটা কাৰবাৰ চাই কেনে আমি নেগেটিভ হৈ যাও এটা আমাৰ জীৱনত নহবও পাৰে হয় না নাই
তো আমি সদায় পজিটিভ থাকিব লাগে আৰু পজিটিভ চিন্তাত পজিটিভ কাম কৰি যাব লাগে, আমি নেগেটিভ হ'ব নালাগে। তো এই কবিতাৰ সৰি এইটো লাইনৰ পৰা আমি এইখিনি কথাটো বুজি পাওঁ। আৰু শেষত ইয়াত আৰু এটা পাইছোঁ, A snowman melt slowly in the sun while smiling। ঠিক আছে, তো এটা স্নোমেন ইয়াতে স্নোবল পাইছোঁ, দেখা পাইছোঁ আমি। তো কি কৰি আছিলে এই স্নো, গমে পোৱা কি হয়, বৰফেৰে কি কৰিছে, এটা ইয়াতে মানুহ বনাইছে যিটো নেকি হাঁহি আছে, হয়নে? কিন্তু খুব কম সময়ত গলি যায় আছে, কিয়নো সূৰ্যৰ আগত ৰাখিছে। এতিয়া কথাটো হ'ল, এই ৰ'দত যদি বৰফ ৰখা যায় খুব সোনকালেই গলি যায়, হয়নে নাই? কিন্তু ইয়াত কি দিছে, সোনকালে গলি আছে কিন্তু তাৰ মুখত এটা হাঁহি আছে। তাৰ কথাটো হ'ল, লাইফ যদিও শ্বৰ্ট হয়, বাট আমি প্ৰত্যেকটা মুভমেণ্ট কি কৰিব লাগে, ইউটিলাইজ কৰিব লাগে, হেপ্পী থাকিব লাগে। তো জীৱনত হাঁহি থাকিব লাগে, আমি হেপ্পী থকা দৰকাৰ, যদিও জীৱনটো সৰু হয়। ঠিক আছে, তো সেইটো মেছেজ আমাক ইয়াত দিছে এইটো লাইনৰ পৰা। তো আশা ৰাখিম তোমালোক কথাখিনি ধৰিব পাৰিছা। তো এনেকুৱা ধৰণৰ লিটাৰেৰী ডিভাইচ আমাৰ কবিতাৰ মাজত ইউজ হোৱা বুলি আমি দেখা পাওঁ। তো আজিলৈ ইমানে এইটো ভিডিঅ'লৈ। আৰু ইয়াৰ মাজত আমি জাষ্ট ইম্পৰ্টেণ্ট লিটাৰেৰী ডিভাইচ যিখিনি, এইখিনি আমি আলোচনা কৰিছোঁ। তাৰে দুটা তিনিটা, এইটো কিজানি থাৰ্ড ভিডিঅ' হ'ব। তো 3টামান ভিডিঅ'ৰ মাজত আমি কি কৰিছোঁ, জাষ্ট ইম্পৰ্টেণ্ট লিটাৰেৰী ডিভাইচ কেইটা আলোচনা কৰিছোঁ। আৰু আশা ৰাখিম তোমালোক গোটেইখিনি বুজি পাইছা, শিকিব পাইছা। আৰু ইয়াৰ পিছতো আৰু বহুত লিটাৰেৰী ডিভাইচ আছে, যদি তাৰে ওপৰত তোমালোকৰ কোনোবা ভিডিঅ' লাগে, তোমালোক বুজিব লগা থাকি যায়, তেনেহ'লে নিশ্চয় কমেণ্টত জনাবলৈ পাহৰি নাযাবা। আৰু যদি আমাৰ এই দুটা তিনিটা ভিডিঅ'ত যদি তোমাৰ কিবা উপকাৰ হৈছে, তেনেহ'লে তুমি এই আমাৰ চেনেলটো তোমাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। ছাবস্ক্ৰাইব কৰি ল'বা। আমি পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, আৰু তাতে আমি আলোচনা কৰিম নতুন টপিক। তাৰ আগলৈ সুখত থাকা, ভালে থাকা আৰু ভালকৈ পঢ়িবা। তো আজিলৈ ইমানে। ভিডিঅ'টো গোটেইখিনি চোৱাৰ কাৰণে অশেষ ধন্যবাদ।